শ্যাম কানু দূৰৈ হৈ না যাবা, পুনৰবাহি গৰে দিম ঘৰতে বজাবা। আৰু বন্ধুসকল, মই না জুবিন গাৰ্গৰ বিতৰ্কত সোমাই পৰা সেই শ্যাম কানু মহন্তৰ বিষয়ে ক'ব ওলোৱা নাই। মই ক'বলৈ ওলাইছোঁ আমাৰ ভগৱান শ্যাম কানু অৰ্থাৎ শ্ৰীকৃষ্ণ ভগৱানৰ বিষয়ে। আপোনালোক সকলোৱে জানে যে ভগৱান শ্ৰীকৃষ্ণ দ্বাপৰত জন্ম হৈছিল আৰু তেওঁ কংসৰ কাৰাগাৰত, মামাই কংসৰ কাৰাগাৰত জন্ম হৈছিল আৰু ৰাতাৰাতিয়ে গোপনভাৱে তেওঁক গকুললৈ লৈ যোৱা হৈছিল। ঠিক আছে, এইখিনি কথা সকলোৱে জানে। কিন্তু গকুলত নন্দ মহাৰাজৰ ঘৰত যাই পোৱাৰ পিছত মাক যশোদাই আৰু নন্দৰাম মহাৰাজে মিলি শৈশৱকালত তেওঁক লালন পালন কৰিছিল। কিন্তু আপোনালোকে জানেনে যে তেওঁৰ নামকৰণ ক'ত কৰা হৈছিল, কোন ঠাইত কৰা হৈছিল, আৰু তেওঁৰ নামকৰণ কৰা আচাৰ্যজনৰ নাম কি আছিলে? বন্ধুসকল, তেওঁৰ নামকৰণ কৰা হৈছিল, শুনি আপোনালোকে আচৰিত পাব, তেওঁৰ নামকৰণ কৰা হৈছিলে গোশালাত অৰ্থাৎ গৰুশালত। আৰু তেখেতক নামকৰণ কৰা আচাৰ্যজনৰ নাম হ'ল গৰ্গা আচাৰ্য। ঠিক আছে, কাৰণ গুপ্তভাৱে গোশালাত কৰা হৈছিলে এইকাৰণে, কাৰণ যদি নন্দ মহাৰাজৰ ৰাজ হাৱেলীত যদি তেওঁৰ নামকৰণ কৰা হ'লে হয়, তেতিয়াহ'লে এইটো বিখ্যাত হৈ গ'লে আৰু তেতিয়া তেওঁৰ মামাই কংস মহাৰাজে সেইটো কথা গম পালে আৰু সৈন্য বাহিনী পঠাই নতুবা তেওঁ নিজে গৈ শিশুকালতে তেওঁক বধ কৰিলে। গতিকে গোপনভাৱে ৰাখি গৰ্গ আচাৰ্যই গোশালাত, নন্দ মহাৰাজৰ গোশালাত যশোদা আৰু নন্দ মহাৰাজৰ সন্মুখত গৰ্গ আচাৰ্য থাকি নামকৰণ কৰিছিল। প্ৰথমে নামকৰণ কৰিছিলে ভগৱান শ্ৰীকৃষ্ণৰ ডাঙৰজনৰ বলৰাম তাৰমানে বলৰ প্ৰতীক, সেইকাৰণে বলৰাম। আৰু ভগৱানৰ নাম ৰাখিছিলে স্বয়ং গৰ্গ আচাৰ্যই কৃষ্ণ। আৰু কৃষ্ণ নামৰ তেওঁ মিনিং নন্দ মহাৰাজক কি বুজাইছিল? কৃষ্ণ মানে সমগ্ৰ বিশ্বৰ সকলো প্ৰাণীকে, সকলো বস্তুকে আকৰ্ষিত কৰিব পৰা নাম হৈছে কৃষ্ণ। আচৰিত লাগে নে শুনি? জন্ম হৈছিলে কাৰাগাৰত, নামকৰণ কৰা হৈছিলে গোপনভাৱে ক'ত? গোশালত। ঠিক আছে, আজিৰ এই সৰু ভিডিঅ'টোত মই আপোনালোকক এই ইনফৰ্মেশ্যন দিলোঁ। কথাখিনি জানি কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আৰু এটা কথা কওঁ, গৰুৰ গোবৰ আৰু গৰুৰ মূত্ৰ আমাৰ হিন্দু সনাতন ধৰ্মত পবিত্ৰ বুলি ধৰা হয় আৰু পূজাত ব্যৱহাৰ কৰা হয়। গতিকে গৰুৰ গোহালিত গৰুৰ গোবৰ আৰু মূত্ৰ থাকে, গতিকে গৰুৰ গোহালিও পবিত্ৰ স্থান বুলি ধৰা হয়। গতিকে ভগৱানজনৰ নামকৰণ একচুৱেলি পবিত্ৰ জেগাতেই হৈছে।